নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? ৰাতিপুৱাই গা পা ধুই ভাত চাত খাই বাইকৰ হেণ্ডেল পকাই পকাই বাগানৰ মাজে মাজে মই গৈ আছোঁ স্কুললৈ। আৰু আহি স্কুল পালোহি, কিন্তু স্কুলত বৰ্তমান কোনো অহা নাই। আচলতে মই আজি অলপ সোনকালে আহিলোঁ। আহি নিজৰ ঠাইত থকা কাগজ পত্ৰখিনি চাই দিনটোৰ বাবে কি কাম কৰিব লাগে চালোঁ। আচলতে কালি গুণোৎসৱৰ ৰিজাল্ট দিলে, আৰু এইবাৰ আমাৰ বিদ্যালয়ত গুণোৎসৱ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছিল যদিও আমি প্ৰথমবাৰতে A+ পাবলৈ সক্ষম হ'লোঁ। সেইবাবে আজি ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলকো লগত লৈ অলপ এনেই মনোৰঞ্জন কৰিম বুলি অলপ ফূৰ্তি ফাৰ্তা আৰু পাৰ্টি নে কি কয়, সেইবাবে সাজু হৈছোঁ। আৰু এইফালে আমাৰ অনুষ্ঠান বৰ্তমান অনুষ্ঠিতভাৱে আয়োজন কৰা হৈছে, আৰু এইফালে মই কিবাখিনি কৈ আছিলোঁ আৰু দিয়ক। এইফালে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও, যিহেতু আমাৰ স্কুল এইকেইদিন বন্ধ দিছে, গতিকে বেছি ছাত্ৰ ছাত্ৰী অহা নাই। যিসকল আহিছে তেওঁলোকে খুব ফূৰ্তি কৰিছে, আৰু ইয়াৰ অভিভাৱকসকলেও ধুনীয়াকৈ আমাৰ মৰাণ বিহু নাচিছে। আচলতে আমাৰ স্কুলখন মৰাণ মানুহৰ স্কুলৰ ওচৰে পাজৰে সকলো মৰাণ মানুহে আছে, গতিকে মৰাণৰ নৃত্য বা এনেকৈ ভাল লাগে। আৰু এয়া আমাৰ নীলম বাইৰে নিজৰ বহুমূলীয়া ভাষণ ৰাখিছে, আৰু শেষত DC অফিচত মোৰ কাম এটা আছিলে, কামটো শেষ